প্রয়াত আমবাৰীৰ প্ৰতীত ভৌমিকৰ মৃত্যুত আমি আমবাৰীবাসী ৰাইজে শোক প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ আৰু আন্তৰিকভাৱে সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াৰ জৰিয়তে এই মেছেজ অসমবাসীলৈ দিব বিচাৰিছোঁ যে হিন্দু মুছলমান বুলি কোনো কথা নাই। যিজন মৰিছে তেওঁ প্ৰয়াত মৃত্যু ব্যক্তিৰ হকে আমাৰ আমবাৰীৰ সমূহ ৰাইজে হাতে কামে লাগি তেওঁৰ সৎকাৰ কৰিবলৈ আমি আগবাঢ়িছোঁ। আমি আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, প্ৰতীত ভৌমিক যেন স্বৰ্গবাসী হয়। কিন্তু আমি আশা কৰা নাছিলোঁ ইমান কম সময়ত তেখেতৰ মৃত্যু হ'ব বুলি। আৰু তেখেতৰ মৃত্যুৰ খবৰটো পাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আৰু তেখেতৰ মৃত্যুত তেখেতৰ আত্মা যাতে সদ্গতি লাভ কৰে, সহগামী হয়, এইখিনি কামনা কৰিয়েই লগতে আমাৰ এই অঞ্চলৰ বা বিশেষকৈ আমাৰ যিটো সামাজিক ব্যৱস্থা বৰ্তমান যিটো হৈ আছে হিন্দু মুছলিম, সেই ভাৱটো যাতে আমাৰ ইয়াত প্ৰভাৱ নপৰে বা পৰাও নাই, ভৱিষ্যতে নপৰে, তাৰ কামনা কৰি মই এইখিনি কৈ মোৰ বক্তব্য